মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, চাইল্ড মেৰেজ তাৰমানে বাল্য বিবাহ আমাৰ সমাজৰ এটা কুপ্ৰথা। এই প্ৰথাটো দূৰ কৰিব লাগে। বয়স মানে বিচুত হোৱাৰ আগতে আমাৰ সমাজৰ বহুত গাৰ্জিয়ানে ল'ৰা-ছোৱালীক বিয়া বাৰুৰ ক্ষেত্ৰত চম্ভালি লয়। এইটো হ'ব নালাগে। কম বয়সতে ছোৱালী এজনীক বিয়া দিয়াৰ পিছত সেই ছোৱালীজনী শাৰীৰিকভাৱে যথেষ্ট ক্ষতিগ্ৰস্ত হয়, বিভিন্ন বেমাৰত আক্ৰান্ত হয়। অৱশেষত গৈ ছোৱালীজনীও মানে অনিবাৰ্য কিবা কাৰণবশত মৃত্যু হ'ব পাৰে। গতিকে এই কুসংস্কাৰ কথাটো দূৰ কৰিব লাগে। আমি সজাগতা আনিব লাগে যে বাল্য বিবাহ হ'ব লাগিব। আমাৰ সমাজৰ পৰা এইবিলাক আঁতৰোৱা দূৰ কৰিব লাগিব। আমাৰ নিৰ্ধাৰিত যেতিয়া বয়স হ'ব তেতিয়া বিয়া বাৰুৰ কথাটো বেলেগ কথা। চৰকাৰৰ ফালৰ পৰা এটা বয়সৰ সীমা নিৰ্ধাৰণ কৰি দিছে। সেইমতে আমি আমাৰ সমাজত অভিভাৱকসকলক গাৰ্জিয়ানসকলক বুজাব লাগিব। আৰু মোটামুটি কথা এইটোৱে, মানে বাল্য বিবাহ কথাটো সমাজৰ পৰা নাইকিয়া কৰিব লাগিব। বুজিলে নে তোমালোকে কথাখিনি? তোমালোকৰ ঘৰত মানে গাৰ্জিয়ান আছে, গাৰ্জিয়ানৰ লগত মত বিনিময় কৰিবা যে এইবিলাক কুপ্ৰথা, এইবিলাক শাৰীৰিকভাৱে বহুত অসুস্থ হয়। আমাৰ সমাজৰ বিভিন্ন মানে সমস্যাই গা কৰি উঠে। জনসংখ্যাৰো এটা কথা আছে, জনসংখ্যা নিয়ন্ত্ৰণ কৰিব লাগে। আৰু বহুত ক্ষেত্ৰত দেখা যায় অকালতে